জীৱন প্ৰেৰণা স্কিম 2025-2026 যিবোৰ ষ্টুডেণ্ট আছা এই ভিডিঅ'টো তোমালোকলে ভালদৰে কথাখিনি শুনিবা। ইতিমধ্যে মই আপডেট দিছো যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে জীৱন প্ৰেৰণা ৰিগাৰ্ডিং এটা মেছেজ দিছে ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে আগতে ফাৰ্ষ্ট পেমেণ্ট ছেকেণ্ড পেমেণ্ট পাইছে, আগতে পেমেণ্ট পাইছে জীৱন প্ৰেৰণা 2025 বৰ্ষত এপ্লাই কৰাৰ পিছত যিবোৰ ষ্টুডেণ্টে পেমেণ্ট পাইছিলে সেইবোৰ ষ্টুডেণ্টক মেছেজ দিছে যে তোমালোকৰ আধাৰ নাম্বাৰ, আধাৰ কপি তোমালোকৰ কলেজৰ যোনখন কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছা, ডিগ্ৰী কমপ্লিট যোনখন কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰি এপ্লাই কৰিছিলা সেইখন কলেজত ছাবমিট কৰিব দিছে। এতিয়া বহুতৰ কনফিউজন, দাদা আমাৰ মেছেজ অহা নাই, আপডেট কেনেকৈ কৰিম? চ' সেই ৰিগাৰ্ডিং কথাখিনি ক'বলৈ আহিলো, ভালদৰে কথাখিনি শুনিবা। চোৱা, যিসকলৰ মেছেজ আহিছে এণ্ড যিসকলৰ মেছেজ অহা নাই দুটা কেটেগৰী। চ' যিসকলৰ মেছেজ আহিছে তোমালোকেতো যাবাই, তোমালোকে প্লিজ তোমালোকৰ কলেজ অথৰিটিৰ লগত কণ্টেক্ট কৰা। ইতিমধ্যে মই দেখিছো আমাৰ লয়াৰ অসমৰ BS কলেজে ইতিমধ্যে নটিফিকেশ্যন দিছে, লগতে অফিচিয়েল নটিফিকেশ্যন দিছে, লগতে সিহঁতে এটা গুগল ফৰ্ম দিছে, কলেজ অথৰিটিৰ পৰা গুগল ফৰ্ম দিছে আৰু গুগল ফৰ্মত ফিল আপ কৰিব দিছে। গুগল ফৰ্মত নিজৰ ডকুমেণ্টছখিনি দিব দিছে। ডকুমেণ্টছ মিনছ তোমাৰ নাম, ৰোল নম্বৰ কিমান আছিলে, তোমাৰ আধাৰ নাম্বাৰ আৰু তোমাৰ জীৱন প্ৰেৰণাৰ যিখিনি এপ্লাই কৰিছিলা সেই এপ্লাইৰ যিখিনি ইনফৰমেশ্যন আছিলে সেইখিনি প্ৰভাইড কৰিব দিছে। চ' যিসকলৰ মেছেজ আহিছে, যিসকলৰ মেছেজ অহা নাই, চ' মেছেজ নাহাটো এইটো টেকনিকেল প্ৰব্লেম হ'ব পাৰে, কিছুমান ক্ষেত্ৰত কেতিয়াবা মেছেজ নাহে। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্ট, মোৰ মতে ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণাৰ আগতে পইচা পাইছা তোমালোকে তোমালোকৰ কলেজৰ অথৰিটিৰ লগত কণ্টেক্ট কৰা। মেছেজ আহিছে অহা নাই এইটো মেটাৰ নকৰে, মেক্সিমাম ষ্টুডেণ্টৰ মেছেজ আহিছে যিহেতু। চ' তোমাৰ কিছুমান ষ্টুডেণ্টৰ নাহিব পাৰে, হঠাৎ সেইটো টেকনিকেল প্ৰব্লেম হ'ব পাৰে। চ' তোমালোকে কলেজ অথৰিটিৰ লগত কণ্টেক্ট কৰা আৰু কলেজ অথৰিটিক তোমাৰ আধাৰ নাম্বাৰ, আধাৰ কপি, জেৰক্স দিয়া, ডকুমেণ্টছখিনি দিয়া, যাতে যিখিনি কাম ডিটছে বা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ডিটছ পৰ্টেলত কৰিব দিছে, যিখিনি কাম অফিচিয়েলি নডেল অফিচাৰক কৰিব দিছে, কলেজক কৰিব দিছে, তোমালোকৰ ডকুমেণ্টছখিনি আপডেট কৰিব দিছে, আধাৰ আপডেট কৰিব দিছে, সেইখিনি যাতে কলেজ অথৰিটিয়ে কৰিব পাৰে। চ' বহুত কলেজে নাজানো এইটো কথা, সঁচা যে এতিয়ালৈকে বহুত কলেজে গম পোৱা নাই কথাটো যে কৰিব দিছে, বাট বহুত কলেজে গম পাইছে। চ' তোমালোকে মেছেজ আহিছে অহা নাই এইটো মেটাৰ নকৰে, বাট গোটেইখিনিয়ে কামটো কৰা। লগতে যিসকল মানে আগতে পেমেণ্ট পাইছিলা, মোৰ এইটো কথা, যিসকলে আগতে পেমেণ্ট পাইছিলা, ফাৰ্ষ্ট পেমেণ্ট ছেকেণ্ড পেমেণ্ট পাইছা, তোমালোকে কি কৰিবা, তোমালোকৰ যোনখন একাউণ্টত পেমেণ্ট পাইছিলা সেইখন একাউণ্টতে তোমাৰ আধাৰ লিংক হৈ আছে নে নাই সেইটো চেক কৰা, বা এক্টিভ হৈ আছে নে নাই, তোমাৰ আধাৰ কাৰ্ডত চিড হৈ আছে নে নাই সেইটো চেক কৰা। চেক কৰাৰ লগে লগে এটা এপ্লিকেশ্যন দিবা যাতে তোমাৰ আধাৰৰ লগত সেইখন একাউণ্ট লিংক কৰা যায়। লিংক কৰি মানে যদিও কিবা কাৰণত ডিজেবল হৈ আছে, যাতে সেই বস্তুটো ঠিক কৰি দিয়ে বেংকে। চ' বেংকৰ লগত তোমাৰ আধাৰ লিংক কৰাটো তোমাৰ কাম। যিহেতু আগষ্ট মাহৰ পৰা কৈছে, মামাই কৈছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে, যিখিনি আগৰ স্কিম আছিলে অলৰেডি পাই আছিলে ষ্টুডেণ্টে, সিহঁতক আগষ্ট মাহৰ পৰা পেমেণ্ট দিয়া ষ্টাৰ্ট কৰিব। চ' তোমালোকক সেইকাৰণে মেছেজখিনি দিয়া হৈছে যে পুৰণা ষ্টুডেণ্টখিনি, যে তোমালোকৰ আধাৰ আপডেট কৰা। চ' আধাৰ কাৰ্ড তোমাৰ বেংকৰ একাউণ্টৰ লগত লিংক কৰিবা। যদি ইনেবল হৈ আছে তথাপিও এটা এপ্লিকেশ্যন দিয়া, যদি ডিজেবল হৈ আছে তেন্তে তুমি কৰিবই লাগিব। সেইখিনি কাম কৰা, দুটা কাম, এটা কলেজ অথৰিটিক লগ কৰা, কলেজ অথৰিটি কি কয় সেইটো কৰা, লগতে তুমি এইটো নিজাববীয়াকে কৰা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছো কামখিনি কৰিবা যাতে সকলোৱে গম পায়, আৰু ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।